পুৱাৰে পৰাই খবৰ খাতি কৰি আছোঁ মোৰ নিজৰ সমষ্টিত উৎসাহ উদ্দীপনা যথেষ্ট বেছি কেৱল আমাৰ সমষ্টিত বুলি নহয় 5টা সংসদীয় সমষ্টিৰ নিৰ্বাচন যিমানবোৰ খবৰ আমি পাইছোঁ এতিয়ালৈকে পুৱাৰে পৰা যি উৎসাহ উদ্দীপনা ভোটাৰৰ মাজত ইয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নিশ্চয় শুভ লক্ষণ আৰু আমি নিশ্চিত যে 5টা সমষ্টিতেই আমাৰ ভাল হ'ব কাৰণ আমাৰ কেউগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী 1 নম্বৰ কথা তো দ্বিতীয় কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি জনসাধাৰণৰ যি বিশ্বাস আৰু আস্থা আৰু তেখেতৰ ওপৰত যি আশা সেইটো এটা অন্যতম হয়তো কাৰণ মোদী ডাঙৰীয়া আজি কেইদিনমানৰ আগতে অসমলৈ আহি গৈছে এক বৃহৎ সমাৱেশত তেখেতৰ মনৰ কথা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ যি মৰম শুভেচ্ছা তেখেতে প্ৰদৰ্শন কৰিছে আৰু তৃতীয় কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল আৰু সফল নেতৃত্ব তেখেতে যোৱা দিনবিলাকত ৰাজ্যখনৰ উন্নয়নৰ বাবে যিখিনি কাম কৰিছে আৰু মোদী ডাঙৰীয়াই যিখিনি ছাপোৰ্ট দিছে বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত স্বাভাৱিকতে জনসাধাৰণে এইবাৰ NDAৰ সপক্ষে ভোটদান কৰিব আৰু অন্যহাতে বিৰোধী খুবেই নিশকতীয়া ভাল হ'ব গোটেই পৰিৱেশটো এনেকুৱা ভাল লাগিছে আজিৰ পৰিৱেশ এইটো কেৱল এই 5টা সমষ্টিতে এনে পৰিৱেশ হৈছে মই এইটো নাভাবোঁ সমগ্ৰ ৰাজ্যখনে যোৱাকালি মই গৈছোঁ বৰপেটালৈ তাতো এককীয়া পৰিৱেশ ধুবুৰীত কোকৰাঝাৰত সৰ্বত্ৰ আজি গুৱাহাটীত আছে আমি আশা কৰিছোঁ যে এইবাৰ ভাল হ'ব